মৰ্মে ভাৰতবৰ্ষৰ কংগ্ৰেছৰ যিসকল সাংসদ আছে সেই সাংসদসকলে বিভিন্ন জিলা কংগ্ৰেছৰ কাৰ্যালয়লৈ গৈ ভাৰতবৰ্ষৰ সংবিধানৰ গৌৰৱময় ৭৫তম বৰ্ষ অতিক্ৰম কৰাৰ গৌৰৱময় ইতিহাসৰ কথা কৰি এই সংবিধানৰ ৭৫ বছৰ গৌৰৱময় বছৰটোত ভাৰতীয় জনতা পাৰ্টিয়ে সংবিধানৰ প্ৰতি যি অৱমাননা কৰিছে সেই কথাখিনি আমি তীব্ৰ ভাষাৰে গৰিহণা দি নিন্দা কৰি সংবিধানখনৰ জৰিয়তে সকলোকে লগত লৈ কংগ্ৰেছৰ নেতৃত্বত মহামানৱ মহাত্মা গান্ধীয়ে যিদৰে বগা ইংৰাজক ভাৰতবৰ্ষৰ পৰা পঠিয়াই স্বাধীন পাইছিলে পৰৱৰ্তী সময়ত ডক্টৰ ভীমৰাও বাবা চাহেব আম্বেদকাৰে তেখেতৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষৰখন সকলোকে লগত লৈ মিলিজুলি চলাৰ যি এক বিধি বিধান সংবিধান প্ৰস্তুত কৰিছিলে সেই সংবিধানৰ এই গৌৰৱময় দিনটোত বিজেপিয়ে যিদৰে বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াক অপমান সংবিধানক অপমান কৰিছে সেই কথাবিলাক আপোনালোকৰ জৰিয়তে ৰাইজক জনাই ৰাইজ সজাগ হোৱাৰ কাৰণে আহ্বান জনাবলৈ ভাৰতবৰ্ষৰ কংগ্ৰেছৰ যিসকল MP আছে সাংসদ আছে সেই সকলক দায়িত্ব দিছে আৰু সেই মৰ্মে মই আজি ইয়াত উপস্থিত হৈছোঁ গোৱালপাৰা জিলা কংগ্ৰেছ কাৰ্যালয়ত এই বিষয়ে আনুষ্ঠানিকভাৱে মই আপোনাৰ সম্বোধন কৰাৰ আগতেই মই মোৰ সতীৰ্থসকলক আপোনাৰ চিনাকি কৰি দিব বিচাৰিছোঁ আজি মোৰ সৈতে নিখিল ভাৰত কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে প্ৰদেশ কংগ্ৰেছে পঠিয়াইছে আমি যিখন জিলাত উপস্থিত হৈছোঁ তাৰ জিলাৰ সভাপতি দিগন্ত বেদী ডাঙৰীয়া আমাৰ কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ এজন জ্যেষ্ঠ উপসভাপতি নিপেন ঠাকুৰীয়া ডাঙৰীয়া আমাৰ বিধায়ক AK ৰছিদ আলম ডাঙৰীয়া আমাৰ বিধায়ক যাদৱ চৰগাৰী ডাঙৰীয়া বিধায়ক আফতাবুদ্দিন মোল্লা ডাঙৰীয়া উপসভানেত্ৰী অসম প্ৰদেশ কংগ্ৰেছৰ শ্ৰীমতী বালিকা পেগু ডাঙৰীয়ানী আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ এডমিনিষ্ট্ৰেটিভ সাধাৰণ সম্পাদক ৰামান্না বৰুৱা প্ৰমুখ্যে প্ৰদেশ কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ নেতৃবৃন্দ আজি ইয়াত উপস্থিত আছে এই সময়ত আমি আপোনালোকক অতি দুখেৰে ক'ব বিচাৰিছোঁ যে এই সংবিধানৰ বিষয়ে এই গৌৰৱময় ইতিহাসৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে পবিত্ৰ লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত কংগ্ৰেছৰ অপজিশ্যন লিডাৰ কংগ্ৰেছৰ নেতা লোকসভাৰ অপজিশ্যন লিডাৰ ৰাহুল গান্ধী ডাঙৰীয়া আৰু ৰাজ্যসভাৰ নেতা নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই মাননীয় অধ্যক্ষ ডাঙৰীয়াক লিখিতভাৱে এই গৌৰৱময় ইতিহাসৰ কথা আলোচনা কৰি ভাৰতবৰ্ষৰ উঠি অহা চামক কেনেকৈ সংবিধান ৰচনা কৰিলে আম্বেদকাৰ ডাঙৰীয়াই কেনেকৈ কি পৰিস্থিতিত আমি স্বাধীন পালোঁ বাপুজীৰ নেতৃত্বত কংগ্ৰেছৰ নেতৃত্বত পণ্ডিত জৱাহৰলাল নেহেৰু আবুল কালাম আজাদ বা পুরো দেখাই পাইলো উপর সাইডটো উপর সাইডটো পুরো দেখাই পাইলো হ্যাঁ
জনাইছিল লিখিতভাৱে জনাইছিল বিজেপি চৰকাৰে সংবিধানৰ বিষয়ে লগত বিজেপি এনডিএ দৃষ্টিব পৰা নাই আৰু সেই কাৰণে আমাৰ প্ৰচেষ্টা বিজেপি চৰকাৰে সংবিধানৰ বিষয়ে আলোচনা কৰিবলৈ শেষত বাধ্য হ'ল অতি দুখৰ কথা যে সংবিধানৰ বিষয়ে আলোচনা কৰাৰ সময়ত ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াক যি তুচ্ছ তাচ্ছিল্য কৰিলে সেই কথাবিলাক আমাৰ উঠি অহা চামৰ বাবে অতি হতাশজনক নিৰাশাজনক আৰু সেই কংগ্ৰেছ দলে আমি দাবী কৰিছোঁ যে বাবা চাহেব আম্বেদকাৰক যি তুচ্ছ তাচ্ছিল্য কৰিলে অমিত শ্বাহ ডাঙৰীয়াই ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগে আৰু ইমিডিয়েটলি তেওঁ গৃহমন্ত্ৰীৰ পৰা পদত্যাগ কৰিব লাগে মই বাকী কথাখিনি আপোনালোকৰ ওচৰত আগবঢ়োৱাৰ আগতেই সংবিধানৰ আলোচনাৰ সময়ত ৰাজ্যসভাত মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কিনো কৈছে সেই কথাখিনি আপোনালোকৰ যোগেদি মই জনাব বিচাৰিছোঁ যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ সংবিধানৰ ৰচক অন্যত আমাৰ যাৰ নেতৃত্বত আজি আমি সংবিধান যাৰ নেতৃত্বৰ সংবিধানৰ কাৰণে আমি এটা ডিচিপ্লিন আকাৰে ভাৰতবৰ্ষ চলি আছে সেই আম্বেদকাৰ ডাঙৰীয়াক কিদৰে অপমান কৰিছে মাত্ৰ মই আপোনালোকক এটা উদাহৰণ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ माइक्रोफोन तो सर दिले ভাল আছিল माइक्रोफोन तो ठीक है अब ये कैसा होगा आम्बेडकर 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 इतना नाम अगर भगवान का लेते तो 7 जन्मों तक स्वर्ग मिलता था अब ये कैसा होगा आम्बेडकर 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 इतना नाम अगर भगवान का लेते तो 7 जन्मों तक स्वर्ग मिलता था ঠিক আপোনালোকে বুজি পাইছেনে নাই মই আপোনালোকক ভিডিঅ'টো দি দিম তেওঁ প্ৰকৃত সময়ত গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে এতিয়া কংগ্ৰেছ আৰু ইণ্ডিয়া ব্লকৰ নেতাসকলে নেত্ৰীসকলে ইমান আম্বেদকাৰ 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 কৈছে এনেকৈ যদি ভগৱানৰ নাম ল'লেহেঁতেন তেতিয়াহ'লে 7টা বছৰ জনমত তেওঁ স্বৰ্গত বাস কৰিব পাৰিলে যিজনৰ প্ৰচেষ্টাত সাহসীয়া প্ৰচেষ্টাত 3টা বছৰ ভাৰতবৰ্ষত এক সুস্থিৰভাৱে সকলো জাতি জনগোষ্ঠী আমি আজি মিলাপ্ৰীতিৰে চলিব পাৰিছোঁ যি সংবিধানক আগত ৰাখি আমাৰ প্ৰতিজন লোকে শপত খাই আমি সকলো ধৰণৰ ভয় ভীত মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ